ৰাতিপুৱাই পানী বটল হাতত লৈ বাৰান্দাত বহি গ'লোঁ। ৰাতিপুৱা ভাবি আছোঁ কি কৰোঁ কি নকৰোঁ। কালিতো গালি খালোঁৱে পানী নাখালৈ। আজি সেইকাৰণে পানী বটলটো আগে হাতত লৈছোঁ আৰু বহি গৈছোঁ। চুলিকেইডালটো গেছিয়ে ফাফৰে লাগছি, মুখখানো ফাফৰে লাগছি। নাজনো আৰু কি হয় মোৰ জীৱনটোত। অলপ স্বাস্থ্যটোও বনাব লাগিব, দেহাটোও বনাব লাগিব। মানুহে কয় মই বোলে ক্ষীণে গৈছোঁ, হয়ো মই ক্ষীণে গৈছোঁ চিন্তাতে। কিন্তু কি চিন্তা সেইটো ময়ো নাজানো, তাকেই চিন্তা কৰি আছোঁ মই কি চিন্তা কৰোঁ। সেয়াই আৰু আপোনালোকে খাই না নাখায় ক'ব। পানী খাবৰ ইচ্ছা নাযায়, কিন্তু মাজতে আৰু খাওঁ লাগে। আৰু ঢাকান পাত খুলি আৰু পানী খাব ল'লোঁ। কিন্তু কি ক'ব, মোৰ এই জীৱন। পানী খাই স্বাস্থ্যটো অলপ ভালে ৰাখিব লাগিব, হয়নে নহয় ক'ব। আপোনালোকেও খাব, মোৰ নিচিনা নহ'ব কিন্তু। মোৰ দৰে অলপ ভাল হ'ব, মোতকৈ অলপ ভাল